নমস্কাৰ, জয় মা কামাখ্যা। আজি 21 জুন 2026 সানডে। এই সপ্তাহটো মানে আগন্তুক সপ্তাহটো অম্বুবাচী। কামাখ্যা ধামৰ চাৰিওফালে উখল মাখল পৰিৱেশ। ইতিমধ্যে বিভিন্ন দিশৰ পৰা দিগ দিগন্তৰ পৰা সাধু সন্যাসীসকল আহি উপস্থিত হৈছেহি কামাখ্যা ধামত। গতিকে যদিও মা কামাখ্যাৰ মূল মন্দিৰ দুৱাৰ বন্ধ থাকিব, তথাপি সকলোৱে মন্দিৰৰ চাৰিওফালে দৰ্শন কৰা প্ৰদক্ষিণ কৰা ভাল। আৰু এইকেইদিন মন্দিৰত আৰু মন্দিৰৰ আশে পাশে পাহাৰ পৰ্বতত সন্যাসীসকলে বিভিন্ন ধৰণৰ তন্ত্ৰ কৰ্ম কৰিয়ে থাকিব, পূজা পাতল চলিয়ে থাকিব। অৱশ্যে দেৱী মন্দিৰ বন্ধ ৰাখিব লাগিব। যিসকলে দেৱী মন্দিৰ পূজা পাতল কৰে ৰেগুলাৰলি, তেওঁলোকে বা নিজৰ ঘৰত হ'লেও 26 তাৰিখ পুৱালৈকে দেৱী মন্দিৰ বন্ধ ৰাখক। আজিৰ পৰা মই গোটেই এসপ্তাহৰ বাবে ৰাশিফল ক'ম। কাইলৈৰ পৰা মানে সোমবাৰৰ পৰা একেবাৰে শনিবাৰলৈ। প্ৰথমতে মই দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড নাইট অফ ছৰ্ডছ মেষ ৰাশিসকলৰ বাবে। এই সপ্তাহটোত ভাগ্যৱতী বৃহস্পতি শুভ ভাৱত বহি আছে, গতিকে শুভ ফল দিব। টকা পইচা হাতলৈ আহিব, মান মৰ্যাদা বৃদ্ধি পাব, পদোন্নতি হ'ব। কিন্তু নিবনুৱাসকলৰ কিছু অশুভ, প্ৰেম প্ৰীতিত অশুভ ফল। এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে, আলোচনা আদিত বাধা পৰিব পাৰে। সপ্তাহটোৰ শেষৰ পাৰ্টত আপুনি নতুন ধৰণৰ ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। মাজভাগত আপুনি দেৱী মন্দিৰৰ চাৰিওফালে ঘূৰি ফুৰি থকা সাধু সন্যাসীসকলক দান ধ্যান কৰক, নিশ্চয় মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই সপ্তাহটোত ৰেড কালাৰটো বেছিকৈ ইউজ কৰক, য়েলো কালাৰ ইউজ কৰিব পাৰে, ব্লেক কালাৰ ইউজ কৰিব পাৰে, কিন্তু গ্ৰীণ কালাৰ আনলাকি। লাকি নাম্বাৰ 7। বৃষ ৰাশি টৰাছ ছৰ্ডছ এণ্ড কাপছ। আপুনি সপ্তাহটোত মিঠা বস্তু খাই যাত্ৰা কৰক। কামাখ্যা মন্দিৰৰ ওচৰত বহি থকা সন্যাসীসকলক মিঠাই দক্ষিণা আদি আগবঢ়াওক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোত লাহে লাহে শুভ ফল দিব। বিদ্যাৰ্থীসকলে ভাল ফল লভিব। ঘৰখনত আলহীৰ আগমন হ'ব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে আপুনি যিকোনো দিশতে আগবাঢ়িলেও কিছু কিছু ক্ষেত্ৰত সফলতা আহি যাব, কিন্তু মান সন্মান হানিৰ যুগ প্ৰবল, শত্ৰু বৃদ্ধি হোৱাৰ যুগ প্ৰবল, গতিকে সাৱধান থকাটো ভাল। লাকি কালাৰ হ'ব বৃষ ৰাশিসকলৰ ৰেড, আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 8। মিথুন ৰাশি জেমিনি ছৰ্ডছ এণ্ড এইজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিবাহিত জীৱনত শুভ ফল। এই সপ্তাহটোত বিভিন্ন দিশত অগ্ৰগতি লভিব, বিভিন্ন ধৰণৰ সুযোগ আহিব, আৰ্থিক শুভ ফল দেখুৱাই আছে। ক'ৰবাত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে, ইনভেষ্ট কৰিলে কিন্তু শুভ ফল দিব এই সপ্তাহটোত। মিথুন ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰিব, কিন্তু পশ্চিম দিশ বৰ্জনীয়। এই সপ্তাহটোত আপুনি দিন দুখীয়াক সন্যাসীগণক ফল মূল দান কৰক। অম্বুবাচী চলিছে, গতিকে আপুনি যিমান পাৰে দান ধ্যান কৰক, ভাল ফল পাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে যদি ব্যৱসায় বাণিজ্য কৰিছে, যথেষ্ট শুভ ফল আশা কৰিব পাৰে। লাকি কালাৰ হোৱাইট এণ্ড য়েলো, আনলাকি কালাৰ ব্লেক এণ্ড এছ, লাকি নাম্বাৰ 3। কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড কাপছ। বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোত আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোৰ মংগলবাৰ দিনটো পালন কৰক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, গতিকে হনুমান দেৱৰ আৰাধনা কৰক। সপ্তাহটোত আপুনি বেছি দূৰ ভ্ৰমণত নাযাব। এই সপ্তাহটোত আপুনি যদি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব খুজিছে, শনিবাৰ আৰু মংগলবাৰটো এভইড কৰক। বাকী দিশত শুভ ফল দেখুৱাই আছে। প্ৰেম প্ৰীতিত শুভ ফল। আপুনি বিয়া বাৰুৰ ক্ষেত্ৰত যদি ভাবিছে বা চিন্তা কৰিছে, আগবাঢ়িব পাৰে, শুভ ফল দিব। দেহাৰ ফালেদি অৱশ্যে কিছু আমনি থাকিব। পাৰিলে এটা ষ্টীলৰ আঙুঠি ধাৰণ কৰক। লাকি কালাৰ ষ্টীল কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ মই এখন চিঠি লৈ। এইখন চিঠি অৱশ্যে লিখিছে অম্বুবাচী সম্পৰ্কে জানিব খুজিছে এখেতে, নাম প্ৰকাশত অনিচ্ছুক। হয়, অম্বুবাচী অহা 22ত আৰম্ভণি হ'ব। আজি 21 তাৰিখ, কাইলৈ আৰম্ভণি হৈ যাব। অৱশ্যে ৰাতি প্ৰায় 9টামান বজাৰ পাছতে আৰম্ভ হ'ব। মন্দিৰৰ মূল দুৱাৰ বন্ধ হৈ যাব। আপুনি প্ৰায় 4 দিনলৈ
দেৱী মন্দিৰ দৰ্শন কৰিব নোৱাৰে 26 তাৰিখৰ পিছত 26 জুনৰ পিছত পুৱা ভাগত 9:10 প্ৰায় পাছত মন্দিৰৰ দুৱাৰ খুলিব আৰু তেতিয়া যদি মন্দিৰ দৰ্শন কৰিব পাৰে বা 3 দিনলৈ মন্দিৰ দৰ্শন কৰিব পাৰে অতি ভাল, অতি উত্তম, মাৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। ইয়াৰ বাহিৰেও অম্বুবাচীৰ এই পবিত্ৰ সময়ত আপুনি মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰক। সন্ন্যাসীগণক আপুনি বিভিন্ন ধৰণৰ ফল মূল খিচিৰি প্ৰসাদ হিচাপে আগবঢ়াব পাৰে আৰু তেওঁলোকক যিমান পাৰে দান ধ্যান কৰক, ভাল হ'ব। লগতে এই সময়ছোৱাত মাটি খন্দা নিষেধ, গছপুলি লোৱা নিষেধ আৰু এই সময়ত আপুনি কোনো ধৰণৰ যদি আমিষ জাতীয় বয়বস্তু নাখায় তেতিয়া বেছি ভাল। অৱশ্যে কিছুমানে কয় সদবা মহিলাসকলে আমিষ খাব লাগে, বিধৱাসকলে কোনো ধৰণৰ পাক বস্তু খাব নালাগে, মানে জুইত দিয়া কোনো বস্তু খাব নালাগে, ফল মূল আহাৰ কৰিব লাগে। আৰু সকলোৱে যদি গাখীৰ, আম, কল, তিয়হ আদি খায় তেতিয়া গোটেই বছৰটো সৰ্প ভয় নাথাকে, সাপে খুটাৰ ভয় নাথাকে। গতিকে এনেধৰণৰ অম্বুবাচী পালন কৰক। দেৱী মন্দিৰ যেতিয়া খুলিব 26 তাৰিখে তাৰ পাছে পাছে কিন্তু আপুনি অৱশ্যই মন্দিৰ দৰ্শন কৰিব লাগিব। তেতিয়া গোটেই বছৰটো মাৰ আশীৰ্বাদ আপোনাৰ লগত লাগি থাকিব। আৰু পাৰিলে মাৰ সেই পবিত্ৰ কাপোৰ মন্দিৰ খোলাৰ পাছত সেই ৰঙা কাপোৰটো যদি তামৰ কবজত ভৰাই ৰঙা সূতাৰে পিন্ধিব পাৰে তেতিয়া কিন্তু অতি মংগল, নিশ্চয় আপুনি সকলো দিশতে উপকৃত হ'ব, ভাল হ'ব। ধন্যবাদ। এতিয়া আৰু এখন চিঠিলৈ গৈছোঁ। কিৰিয়াং ডাঙৰীয়া, শুনিছোঁ ওচৰত ধোঁৱাবতী জয়ন্তী আৰু অম্বুবাচী আৰু ধোঁৱাবতী জয়ন্তী একেদিনা পৰিছে। ধোঁৱাবতীও দেৱী, মা কামাখ্যাও দেৱী। দেৱী মন্দিৰ বন্ধ থাকিলে ধোঁৱাবতীৰ পূজা পাতল কেনেকুৱা কৰিম? আপুনি ধুনীয়া কুৱেশ্যন সুধিছে। একচুৱেলি দেৱী মন্দিৰ বন্ধ হ'ব 22 জুন ৰাতি 9টাৰ পাছতে, কিন্তু ধোঁৱাবতী জয়ন্তীটো আজি 21 তাৰিখ, গতিকে দেওবাৰ। আজি আবেলি 3:20 বজাৰ পাছতে পৰিব আৰু সমাপ্ত হ'ব তিথি অষ্টমী তিথি। একচুৱেলি 22 জুন 3:39 বজালৈকে থাকিব, আবেলিলৈকে থাকিব। গতিকে পূজা পাতলৰ কোনো বাধা নাই। তান্ত্ৰিক আখ্যান অনুসৰি দেৱী ধোঁৱাবতী জয়ন্তীত বিভিন্ন ধৰণৰ নিয়মকানুন মানিব লাগে। দেৱী পাৰ্বতীয়ে ভগৱান শিৱৰ সৈতে কৈলাশ পৰ্বত ভ্ৰমণ কৰি আছিলে এটা সময়ত আৰু তেওঁৰ ভোক লাগিল। ভোক লগাত তেখেতে শিৱক ক'লে যে মোক কিবা খোৱা বস্তু আনি দিয়া, কিন্তু বহু সময় পাৰ হৈ গ'ল, শিৱই কথাষাৰ মানে ইমান গুৰুত্ব দিয়া নাছিলে আৰু দেৱীৰ ইমান ভোক লাগিল যে দেৱীয়ে শেষত গৈ পাৰ্বতীয়ে শিৱকে খাই পেলালে। তেওঁৰ ভোক নিবাৰণৰ বাবে শিৱকে গিলি পেলালে আৰু শিৱক গিলি লোৱাৰ লগে লগে শিৱৰ ডিঙিত থকা বিষৰ প্ৰভাৱ দেৱীৰ দেহাত পৰিল। তেখেতৰ শৰীৰ ধোঁৱাময় হৈ উঠিল আৰু দেখাত কুৎসিত হৈ গ'ল, বিকৃত ৰূপ ধাৰণ কৰিলে। তেতিয়া বিধৱা ৰূপ ধাৰণ কৰিলে। তেতিয়া শিৱই ক'লে যে আজিৰ পৰা সকলোৱে তোমাক ধোঁৱাবতী হিচাপে পূজা পাতল কৰিব আৰু ধোঁৱাবতী হৈছে কেতু গ্ৰহৰ দেৱী। কেতু যদি অশুভ থাকে তেতিয়া ধোঁৱাবতী দেৱীৰ পূজা পাতল কৰিব লাগে। তেওঁ বৃদ্ধা, বিধৱা আৰু কুৰূপা। তেওঁৰ বাহন হৈছে কাউৰী আৰু দেৱী ধোঁৱাবতীয়ে কেতু গ্ৰহক যিহেতু প্ৰভাৱিত কৰে, গতিকে কেতুৰ ৰত্ন হৈছে কেটচাই। আপুনি যদি পিন্ধিব নোৱাৰে আপুনি ধোঁৱাবতী কবচ পিন্ধক আৰু ধোঁৱাবতী জয়ন্তীৰ দিনা ধোঁৱাবতী মন্দিৰ দৰ্শন কৰিব পাৰে, ধোঁৱাবতী দেৱীৰ পূজা পাতল কৰিব পাৰে, নিশ্চয় ভাল ফল লভিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশি, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব পাৰে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান থাকিলে ভাল। আপুনি অন্ধজনক দান ধ্যান কৰক, পাৰিলে ভিকাৰীজন, সাধু সন্ন্যাসীক অম্বুবাচী বুলি আপুনি মিঠাই খাবলৈ দিয়ক, ফল মূল দান কৰক, ভাল হ'ব। সপ্তাহটোত বাধা বিঘ্নিৰ মাজেৰেও লাহে লাহে পাৰ হ'ব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোত পাৰিলে হোৱাইট কালাৰ ইউজ কৰক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 7। কন্যা ৰাশি, নাইট অফ ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। প্ৰেমত শুভ ফল। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব, তেনে ভাল ফল দেখুওৱা নাই। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক, কাকো টকা পইচা ধাৰত নিদিব। এই সপ্তাহটোৰ বুধবাৰ দিনটো পালন কৰক, ভাল হ'ব। লোহাৰ বেপাৰীয়ে অৱশ্যে কিছু শুভ ফল লাভ কৰিব পাৰিব। যদি আপুনি তন্ত্ৰ মন্ত্ৰত বিশ্বাসী, সপ্তাহটোত কামাখ্যা মন্দিৰৰ চৌহদত ঘূৰি ফুৰা সন্ন্যাসীজনক গাজাৰ চিলিম
দক্ষিণা ৰঙা কাপোৰ আদি দান কৰক, ভাল ফল পাব। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে ক'ৰবাত ইনভেষ্টমেণ্ট কৰিব পাৰে। লাকি কালাৰ গ্ৰীণ এণ্ড হোৱাইট, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 7। তুলা ৰাশি লিব্ৰা, দ্য ষ্টাৰ এণ্ড পেজ অফ ওৱান্স। বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। কেতু কিছু অশুভ, গতিকে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সৰু সুৰা দুৰ্ঘটনাৰ যুগো আছে, আপুনি সাৱধান হ'ব লাগিব। খৰচা পাতি বৃদ্ধি পাব পাৰে। ইনকাম সিমান নাই, সিমান ইনকামৰ চ'ৰ্চ দেখা নাই। স্বাস্থ্যৰ সমস্যা থাকিব, পেটৰ ৰোগত ভুগিব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে লাহে লাহে ইনকাম বৃদ্ধি হ'ব। গতিকে এই সপ্তাহটোৰ লাকি কালাৰ হিচাপে আপুনি অফ হোৱাইট কালাৰটো ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 3। বৃশ্চিক ৰাশি স্কৰপিঅ, চেৰিয়ট এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে শাৰীৰিক সমস্যা থাকিব, পেটৰ দুৰ্বলতাত ভুগিব পাৰে। বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব, নিবনুৱাসকলৰো ভাল কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব, কিন্তু সপ্তাহটোৰ মাজভাগত ধন হানি হোৱাৰ যুগ প্ৰবল। পাৰিলে পাৰ চৰাইক দানা খাব দিয়ক। সপ্তাহটোত অম্বুবাচী বুলি এৱা গাখীৰ আৰু কল খাবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ চ'ৰ্চ এণ্ড চ'ৰ্চ। মকৰ ৰাশি। মকৰ ৰাশিত সাৱধানেৰে চলিব লাগিব সপ্তাহটোত। পাৰিলে ভ্ৰমণ আদি স্থগিত ৰখাই ভাল হ'ব। সৰু সুৰা দুৰ্ঘটনাৰ যুগ, ড্ৰাইভিং নকৰা ভাল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত দিন দুখীয়াক দান ধ্যান কৰক, তেতিয়া বাধা বিঘিনিবোৰ কাট খাই যাব। আৰু আপুনি যদি বিদ্যাৰ্থী তেতিয়া সাৱধান হ'ব লাগিব, কিছু বাধা আছে। স্বাস্থ্য পাতিত অশুভ কাৰক। এই সপ্তাহটোৰ শেষৰ ফালে সন্ন্যাসীগণক দান ধ্যান কৰক। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 4। কুম্ভ ৰাশি কিং অফ চ'ৰ্চ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে ফল আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল দিব, চাকৰিয়ালৰো শুভ, কিন্তু দেহাৰ ফালে দুৰ্বলতা থাকিব। প্ৰেম প্ৰীতিত অতি অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। এই সপ্তাহটোত আপুনি নতুন ধৰণৰ কোনো ব্যৱসায়ত ইনভেষ্টমেণ্ট নকৰিব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত কিছু অশুভ কাৰক। সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে শুভ ফল লভিব। স্বাস্থ্য পাতি মধ্যম। পাৰিলে সপ্তাহটোত অম্বুবাচী বুলি সন্ন্যাসীগণক দান ধ্যান কৰক। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 2। মীন ৰাশি কাপছ এণ্ড পেণ্টাকলছ। ব্যৱসায় বাণিজ্যত লাহে লাহে আগবাঢ়িব পাৰিব, অৱশ্যে কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায় বাণিজ্যত আপুনি যদি নতুনকৈ ইনভেষ্টমেণ্ট কৰিব খুজিছে কৰিব পাৰে, কিন্তু সাৱধানে কৰক। শেষৰ ফালে সপ্তাহটোৰ শেষৰ ফালে যাত্ৰা আদিৰ ক্ষেত্ৰত ভালে দেখুৱাই আছে। প্ৰেম প্ৰীতিত অতি শুভ, অৱশ্যে বাহিৰলৈ যাত্ৰা কৰোঁতে কিছু সাৱধান হওক, বেছি দূৰত নাযাব। এই সপ্তাহটোত নতুন ধৰণৰ ব্যৱসায় বাণিজ্যত ইনভেষ্টমেণ্ট কৰিব পাৰে। চাকৰিয়ালৰ শুভ, নিবনুৱাসকলৰো শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে গ্ৰীণ কালাৰ ইউজ কৰক। আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 999574212112। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।